নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1 জুলাইৰ পৰা দেশত 3খন নতুন আইন কি থাকিব নতুন আইনত আহক সবিশেষ জানি লওঁ। দেশত আহি গ'ল 3খন নতুন কঠোৰ ফৌজদাৰী আইন আৰু 1 জুলাইৰ পৰা বলবৎ হ'ব এই আইন 3খন। দেশত অন্ত পৰিব IPC আৰু CRPC। প্ৰযোজ্য হ'ব ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িত অপৰাধীক দিয়া হ'ব ফাঁচী আৰু কিশোৰী ধৰ্ষণত জড়িত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব আৰু দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যুদণ্ডৰ শাস্তি আৰু আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য আৰু গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। সন্ত্ৰাসবাদক লৈও দেশত বলবৎ হ'ব কঠোৰ আইন আৰু মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক দিব নোৱাৰিব নিৰাপত্তা আৰু নতুন আইন মৰ্মে ৰাজদ্ৰোহৰ পৰিৱৰ্তে থাকিব দেশদ্ৰোহ আইন আৰু প্ৰযোজ্য নহ'ব হিট এণ্ড ৰাণত আৰোপ কৰা শাস্তি আৰু সাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থগিত ৰাখিলে 106 নম্বৰ ধাৰাটো। এই মুহূৰ্তত জনাইছো আজিৰ 2 নম্বৰ খবৰটো। সম্পূৰ্ণ বিনামূলীয়াকৈ আপডেট কৰক আপোনাৰ আধাৰ কাৰ্ডখন। বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেটৰ সুবিধা দিছে এইবাৰ চৰকাৰে। আপোনাৰ আধাৰ কাৰ্ড আপডেটৰ শেষ সুবিধা 14 জুনৰ ভিতৰত আপডেট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন। 10 বছৰ পুৰণি সকলো আধাৰ কাৰ্ড কৰিব লাগিব আপডেট। আৰু কেনেকৈ বিনামূলীয়াকৈ অনলাইনতে আপডেট কৰিব আপোনাৰ আধাৰ কাৰ্ডখন আহক সবিশেষ জানি লওঁ। প্ৰথমে আপুনি লগইন কৰক uidai.gov.in ৱেবছাইটত আৰু তাৰ পাছত মাই আধাৰ পৰ্টেলত কৰিব লাগিব আপডেট আৰু মাই আধাৰ পৰ্টেলত আপলোড কৰক আপোনাৰ সকলো শুদ্ধ নথিপত্ৰ। কেৱল মাই আধাৰ পৰ্টেলত বিনামূলীয়াকৈ কৰিব পাৰিব আপুনি আবেদন আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ আপুনি আপডেট কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডখন। বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেটৰ সুবিধা দিছে এইবাৰ চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। উচ্চতৰ মাধ্যমিকৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। কেতিয়া ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল? অৱশেষত ফলাফল ঘোষণা কৰাৰ সময় প্ৰকাশ কৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আৰু 5 মে'ৰ ভিতৰত ফলাফল ঘোষণা কৰাটো নিশ্চিত বুলি ঘোষণা কৰা হৈছে আৰু সম্ভৱ হ'লে এপ্ৰিলৰ শেষৰ ফালেও ঘোষণা কৰা হ'ব পাৰে এই ফলাফল। উচ্চতৰ মাধ্যমিকৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। এই মুহূৰ্তত আমি খবৰটো জনাম যে কেতিয়া ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। 5 মে'ৰ ভিতৰত ফলাফল ঘোষণা কৰাটো এবাৰ নিশ্চিত কৰা হৈছে। সম্ভৱ হ'লে এপ্ৰিল মাহৰ শেষৰ ফালেও ঘোষণা কৰা হ'ব পাৰে উচ্চতৰ মাধ্যমিকৰ ফলাফল। ৰাজ্যবাসীলৈ আৰু এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থকা সকলৰ সুবিধাৰ্থে নতুন আঁচনি ঘোষণা এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব চৰকাৰৰ নতুন আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনৰ বীমা কৰাই দিব এইবাৰ চৰকাৰে। বীমাৰ প্ৰিমিয়ামৰ টকা দিব এইবাৰ চৰকাৰে আৰু ৰেচন কাৰ্ড থকা সকলৰ বাবে বিশদ ঘোষণা কৰিছে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এখন কাৰ্ড অৰ্থাৎ 5টা বেটা বেটি আৰু ৰেচন কাৰ্ডৰ সুবিধাৰ কথা কৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰু মাকুমত সন্দৰ্ভত সোণালৰ সৈতে নিৰ্বাচনী প্ৰচাৰ এইবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু নতুনকৈ 50,000 যুৱক যুৱতীক চাকৰি দিয়াৰ কথা ঘোষণা কৰা হৈছে নিৰ্বাচনী সভাত আৰু ৰেচন কাৰ্ড থকা সকলৰ সুবিধাৰ্থে নতুন আঁচনি ঘোষণা কৰিছে এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব চৰকাৰৰ নতুন আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনৰ বীমা কৰাই দিব এইবাৰ চৰকাৰে।